Friends, welcome to our channel. আপোনাক সকলোকে আমি প্ৰাগজ্যোতিষ চেনেললৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে অসমৰ এক্সামৰ ৰিলেটেড বহুকেইটা ইম্পৰ্টেণ্ট ভিডিঅ' আমাৰ চেনেলত আপলোড কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'বিলাক চোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ পেলাই আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব। আৰু যদি ভিডিঅ'বিলাক ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আগলৈও কিছুমান ইম্পৰ্টেণ্ট ভিডিঅ' আমি আমাৰ চেনেলত আপলোড কৰিবলৈ গৈ আছোঁ। আজি আমি BEd এণ্ট্ৰেন্স, PNRD, আছাম পুলিচ SI এক্সাম আৰু অসমৰ বিভিন্ন ধৰণৰ এক্সামৰ এটা ইম্পৰ্টেণ্ট টপিক প্ৰফিট এণ্ড লছ, তাৰ ওপৰত আমি এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আপোনালোকে প্ৰফিট এণ্ড লছৰ বেছিক যিবিলাক তথ্য সেইবিলাকৰ পৰা আৰম্ভ কৰি সকলো আপোনালোকৰ আপাৰ লেভেললৈকে আমি কৰিবলৈ চেষ্টা কৰিম। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তাৰ আগতে ক'ব বিচাৰিছোঁ, যদি আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে বা ইয়াৰ যিবিলাক তথ্য সেইবিলাক আপোনালোকে নোট কৰি ল'বলৈ চেষ্টা কৰক, তেতিয়াহ'লে আপোনালোকৰ বুজি পোৱাত সহায় হ'ব। এতিয়া প্ৰফিট এণ্ড লছ যোনটো আছে টপিকটো কৰাৰ আগতে আপোনালোকে কেইটামান তথ্য জনাটো অতি দৰকাৰ। তাত কেইটামান টাৰ্ম মেইনলি ইউজ কৰা হয়, যেনেকৈ ধৰি লওক আপোনালোকৰ কষ্ট প্ৰাইচ বা চেলিং প্ৰাইচ। এই টাৰ্মবিলাকনো কি হয় আপোনালোকে জনাটো অতি দৰকাৰ। যদি এইবিলাকত আপোনালোকৰ কনফিউজন থাকে তেতিয়াহ'লে আপোনালোকৰ মেথছটো কৰোঁতে অকণমান অসুবিধা হ'ব। এতিয়া কষ্ট প্ৰাইচটো কি হয়? কষ্ট প্ৰাইচটো হৈছে আপোনালোকৰ অসমীয়াত কোৱা হয় প্ৰকৃত মূল্য বা আপোনালোকৰ অৰিজিনেল যোনটো দাম তাক কোৱা হয় কষ্ট প্ৰাইচ। ধৰি লওক এটা বল আপোনালোকে কিনিলে 100 টকাত, ঠিক আছে। বল এটা কিনিলে 100 টকাত আৰু বিক্ৰী কৰিলে আপোনালোকে 110 টকাত, ঠিক আছে। বলটো কিনিলে 100 টকাত আৰু বিক্ৰী কৰিলে 110 টকাত। যোনটো বিক্ৰী মূল্য তাক কোৱা হ'ব চেলিং প্ৰাইচ, আৰু যোনটো অৰিজিনেল বস্তুৰ দামটো আছিলে বা আপোনালোকে কিনিছিলে তাক কোৱা হ'ব আপোনালোকৰ কষ্ট প্ৰাইচ। অৰিজিনেল দামটোক কোৱা হয় কষ্ট প্ৰাইচ আৰু বিক্ৰী মূল্যটোক কোৱা হয় আপোনালোকৰ চেলিং প্ৰাইচ, ঠিক আছে। এতিয়া নিশ্চয় বুজি পাইছে কষ্ট প্ৰাইচ আৰু চেলিং প্ৰাইচটো কি হয়। নেক্সট আপোনালোকৰ আৰু দুটা টাৰ্ম আছে, সেইটো হৈছে আপোনালোকৰ প্ৰফিট আৰু লছ। প্ৰফিট আৰু লছটো কি হৈছে? যিকোনো এটা বস্তু যদি আপুনি 100 টকাত কিনিলে, কিনি পেলাই বিক্ৰী কৰিলে আপোনালোকৰ 110 টকাত, যেতিয়া আপোনালোকৰ চেলিং প্ৰাইচটো বেছি হৈ যায় কষ্ট প্ৰাইচতকৈ, তেতিয়া তাক কোৱা হ'ব আপোনালোকৰ প্ৰফিট। মানে এনেকুৱা ধৰণৰ আপোনালোকৰ যদি যিকোনো 100 টকাত কিনি পেলাই 110 টকাত বিকিলে তেতিয়া আপোনালোকৰ 10 টকা প্ৰফিট হৈ যাব। ঠিক তেনেদৰে 100 টকাত কিনি পেলাই যদি আপুনি 90 টকাত বস্তুটো বিকি দিলে তেতিয়াহ'লে আপোনালোকৰ কি হৈ গ'ল? চেলিং প্ৰাইচটো কম হৈ গ'ল আৰু তেতিয়া আপোনালোকৰ হ'ব কি? লছ, ঠিক আছে। প্ৰফিট আৰু লছ আপোনালোকে নিশ্চয় বুজি পাইছে। এতিয়া নেক্সট আমি এটা কুৱেশ্যন কৰিম। কুৱেশ্যনটোত আপোনালোকৰ নিশ্চয় বুজি পাব। চাওক আপোনালোকে কুৱেশ্যনটো। এন আৰ্টিকল ৱাজ বট ফৰ 2000। কি কৈছে? এটা বস্তু কিনিছে আপোনালোকৰ 2000ত, ঠিক আছে। 2000ত কিনিলে এইটো হৈ গ'ল আপোনালোকৰ কষ্ট প্ৰাইচ। এতিয়া নেক্সট কৈছে কি? এণ্ড চ'ল্ড ফৰ 2200, আৰু বিক্ৰী কৰি দিলে 2200ত, মানে চেলিং প্ৰাইচটো হৈ গ'ল আপোনালোকৰ 2200। এতিয়া যিহেতু চেলিং প্ৰাইচটো বেছি হ'ল তেতিয়াহ'লে আপোনালোকৰ এই কাৰ্যটো কৰোঁতে আপোনালোকৰ কি হ'ল? 200 টকা লাভ হৈ গ'ল, মানে আপোনালোকৰ প্ৰফিট হ'ল, ৰাইট। চেলিং প্ৰাইচটো বেছি হ'লে আপোনালোকৰ হৈ যায় কি? প্ৰফিট। 2200 মাইনাছ 2000 কৰিলে আপোনালোকৰ পাই যাব 200 টকা, আৰু এইটো হৈছে আপোনালোকৰ প্ৰফিট। এতিয়া ইয়াত কিমান গেইন আৰু লছ হৈছিলে সেইটো বিচাৰিছিলে। আমাৰ ইয়াত গেইন হৈছে, চ' ইয়াত 200 গেইন হ'ল, সেইটো আপোনালোকৰ এনচাৰটো পাইছে। ঠিক তেনেদৰে লছ উলিয়াবলৈ যদি লগীয়া হয় তেতিয়াহ'লে আপোনালোকে কষ্ট প্ৰাইচৰ পৰা আপুনি চেলিং প্ৰাইচটো বিয়োগ কৰিব লাগিব, তেতিয়া আপোনালোকৰ কি ওলাই যাব? লছটো ওলাই যাব। ঠিক তেনেদৰে প্ৰফিট পাৰ্চেণ্টেজটো কেতিয়াবা উলিয়াবলৈ আহে। প্ৰফিট পাৰ্চেণ্টেজটো কেনেকৈ উলিয়াব? এতিয়া এইটো এটা ফৰ্মুলা এটা আছে। প্ৰফিটটো কিমান, যিকোনো যোনটো অৰিজিনেল দাম আছিলে, দামটোত আপোনালোকৰ কিমান টকা লাভ হ'ল, সেইটো কিমান টকা প্ৰফিট হ'ল, সেইটোক যদি আমি 100 মাল্টিপ্লাই কৰি দিওঁ তেতিয়া আপোনালোকৰ প্ৰফিট পাৰ্চেণ্টেজটো ওলাই যাব। আৰু লছ পাৰ্চেণ্টেজটো উলিয়াবলৈ হ'লে যিটো অৰিজিনেল দাম আছিলে তাত আপোনালোকৰ কিমান টকা লছ হ'ল তাক যদি আমি 100 মাল্টিপ্লাই কৰোঁ তেতিয়া আপোনালোকৰ যোনটো লছ পাৰ্চেণ্টেজ সেইটো ওলাই যাব। যদি আমি আগৰ কুৱেশ্যনটোলৈ চাই পেলাই কৰোঁ, ইয়াত আপোনালোকৰ কষ্ট প্ৰাইচ দেখিছে, আপোনালোকৰ কষ্ট প্ৰাইচটো আছে আপোনালোকৰ 2000, ৰাইট, আৰু প্ৰফিটটো হৈ গ'ল আপোনালোকৰ 200। এতিয়া আমাৰ প্ৰফিট যেতিয়া ওলাইছে তুমি প্ৰফিট পাৰ্চেণ্টেজটো উলিয়াব লাগিব। প্ৰফিট পাৰ্চেণ্টেজটো ইয়াত যদি কৰোঁ তেতিয়া কি ওলাব? প্ৰফিট আপোনালোকৰ হৈছে 200 আৰু কষ্ট প্ৰাইচটো আছিলে আপোনালোকৰ 2000, ৰাইট, 2000। এতিয়া 100 যদি মাল্টিপ্লাই কৰি দিওঁ তেতিয়া আপোনালোকৰ ওলাই যাব কিমান? চাওক 100, এইটো আমি কাটিলোঁ, তাৰপিছত এইটো শূন্য যাব, 2 কাটি দিলোঁ, থাকিলে 10, ৰাইট। 10% আপোনালোকৰ কি হৈ গ'ল? প্ৰফিট হৈ গ'ল। ইয়াত এই আগৰ প্ৰচেছটোত, এই গোটেই প্ৰচেছটোত আপোনালোকৰ কিমান হ'ল? 10% প্ৰফিট হ'ল, ৰাইট। ঠিক তেনেদৰে লছ পাৰ্চেণ্টেজটো যদি উলিয়াবলৈ দিয়ে, যদি আপোনালোকৰ লছ পাৰ্চেণ্টেজ উলিয়াবলৈ দিয়ে কেনেকৈ উলিয়াব? ইয়াত যদি ধৰি লওক আপোনালোকে বস্তুটো কষ্ট প্ৰাইচটো আছিলে যেনেকৈ 2000 আছিলে, ৰাইট, 2000 আৰু 100 মাল্টিপ্লাই কৰিব লাগিব। যদি 2000ৰ বস্তুটো আমি 1800ত বিকিলোঁ, বা আমাৰ যদি লছ হ'ল, কিমান হ'ল? ধৰি লওক 100 টকা বা 200 টকাই লছ হ'ল বুলি ধৰি লওঁ, 200 টকাই লছ হ'ল বুলি ধৰি লৈছোঁ। 200 টকা যদি লছ হয় তেতিয়াহ'লে 2000 টকাত যদি 200 টকা লছ হয়, 100 টকাত কিমান লছ হয় সেইটো যদি উলিয়াব পাৰোঁ তেতিয়া আমাৰ কি হৈ যাব? লছ পাৰ্চেণ্টেজটো ওলাই যাব। এতিয়া এইটো আমি কৰি দিয়াৰ পাছত 2 × 2 =
20 ৰাইট 10% লছ হৈ যাব এতিয়া যদি লছ আপোনালোকৰ 200 টকা হৈছিলে তেতিয়াহ'লে আপোনালোকৰ লছ পাৰ্চেন্টেজটো 10 ওলাই যাব আৰু প্ৰফিট যদি 200 টকা হৈছে তেতিয়া প্ৰফিট পাৰ্চেন্টেজটো 200 টকা হ'ব ঠিক তেনেদৰে প্ৰফিট আৰু লছ উলিয়াব পৰা যায় ঠিক আছে নেক্সট আমি কেইটামান ফৰ্মুলা আমি মনত ৰাখিব লাগিব বা এটা আপোনালোকে নোট কৰি লওক নেক্সট যিবিলাক কোৱেশ্চন আছে কোৱেশ্চনবিলাক কৰোঁতে আপোনালোকৰ সুবিধা হ'ব আৰু প্ৰফিট এণ্ড লছৰ কোৱেশ্চনবিলাকত এনেকুৱা ধৰণৰ ফৰ্মুলাবিলাক ইউজ কৰি পেলাই আপোনালোকক কৰিলে অতি সোনকালে আপোনালোকৰ উলিয়াবলৈ সুবিধা হ'ব ঠিক আছে প্ৰফিট উলিয়াবলৈ হ'লে আমি কষ্ট প্ৰাইচটোক আমি প্ৰফিট পাৰ্চেন্টেজৰ লগত মাল্টিপ্লাই কৰি 100 দি ডিভাইড কৰি দিওঁ তেতিয়া আপোনালোকৰ প্ৰফিটটো ওলাই যাব লছ উলিয়াবলৈ হ'লে লছ দিবলৈ কষ্ট প্ৰাইচৰ লগত আমি লছ পাৰ্চেন্টেজটো মাল্টিপ্লাই কৰি পেলাই 100 দি ডিভাইড কৰি দিওঁ তেতিয়া আমাৰ লছটো ওলাই যাব কেতিয়াবা আপোনালোকৰ সেলিং প্ৰাইচ আৰু সেলিং প্ৰাইচ উলিয়াবলৈ প্ৰফিট হ'লে আপোনালোকৰ এইটো ফৰ্মুলা ইউজ কৰিম সেলিং প্ৰাইচটো যদি লছ হয় তেতিয়াহ'লে আপোনালোকৰ এইটো ফৰ্মুলা ইউজ কৰিম ঠিক তেনেদৰে কষ্ট প্ৰাইচ উলিয়াবলৈ কেতিয়াবা দিয়ে তাত যদি প্ৰফিট হয় তেতিয়াহ'লে এইটো ফৰ্মুলা ওপৰটো আৰু লছ হ'লে একেবাৰে তলৰটো ইউজ কৰিম এই ফৰ্মুলাকেইটা আপোনালোকে নোট কৰি ল'ব তেতিয়া আপোনালোকৰ অংকবিলাক কৰোঁতে সুবিধা হ'ব নেক্সট এটা কুৱেশ্যন আছে কুৱেশ্যনটো দিছে যে বাই সেলিং এ টেবুল ফৰ 330 কি কৈছে সেলিং প্ৰাইচটো আপোনালোকৰ দি থোৱা আছে 330 ঠিক আছে আৰু এ ট্ৰেডাৰ গেইনছ 10% কি কৈছে প্ৰফিট পাৰ্চেন্টেজটো কিমান দিছে প্ৰফিট পাৰ্চেন্টেজটো দিছে আপোনালোকৰ 10% ঠিক আছে এতিয়া আপোনাক কৈছে ফাইন্ড দা কষ্ট প্ৰাইচ অফ দা টেবুল কষ্ট প্ৰাইচটো উলিয়াব লাগে টেবুলখনৰ এটা কষ্ট প্ৰাইচ যেতিয়া প্ৰফিট হৈছে আৰু কষ্ট প্ৰাইচটো উলিয়াব লাগে কষ্ট প্ৰাইচ উলিওৱা ফৰ্মুলা এটো আমি ইউজ কৰিব লাগিব ইয়াত যেহেতু প্ৰফিট হৈছে কেনেকৈ উলিয়াম 100 ইনটু সেলিং প্ৰাইচ ওপৰত সেলিং প্ৰাইচটোৰ লগত 100 টো মাল্টিপ্লাই কৰিম তলত আমি 100 ৰ লগত সেলিং প্ৰাইচটো প্ৰফিট পাৰ্চেন্টেজটো যোগ কৰিম ঠিক আছে এতিয়া এটো যদি কৰা যায় ইয়াত তে কেনেদৰে হ'ব চাওক আমি কৰিব লাগিব কি প্ৰথমতে 100 into our selling price right 330 right আৰু কৈছে কি নেক্সট আমাৰ 100 ৰ লগত যদি আমি প্ৰফিট পাৰ্চেন্টেজটো যোগ কৰো তেতিয়া আমাৰ ওলাই যাব কি কষ্ট প্ৰাইচটো ওলাই যাব ঠিক আছে এতিয়া আপোনালোকৰ হৈ গ'ল তলত 110 হৈ গ'ল ৰাইট আৰু ওপৰত হৈ যাব 33000 এতিয়া এটো যদি কৰা যায় আমাৰ পাম 300 টকা ঠিক আছে 300 টকা আমাৰ কষ্ট প্ৰাইচটো কিমান পাই গ'ল আমি 300 টকা এই ম্যাথছটো আপোনালোকে অকমান বুজি পাবলৈ অসুবিধা হ'ব পাৰে আপোনালোকে নোট কৰি ল'ব নোট কৰিলে আপোনালোকৰ বুজি পোৱাত সহায় হ'ব ঠিক আছে ইয়াত আমি পাই গ'লো কষ্ট প্ৰাইচ 300 টকা নেক্সট এটা কোৱেশ্চন আছে কোৱেশ্চনটো চাওক A mobile phone is sold for 5060 at a gain of 10% কি কৈছে এটা মোবাইল ফোন বিক্ৰী কৰিলে সেলিং প্ৰাইচ সো ইয়াত বিক্ৰী কৰিলে আপোনালোকৰ হৈ যাব সেলিং প্ৰাইচ ঠিক আছে সেলিং প্ৰাইচটো আপোনালোকক দিয়া আছে 5060 আৰু কৈছে গেইন হৈছে আপোনালোকৰ 10% গেইন হৈছে প্ৰফিট পাৰ্চেন্টেজ দি থৈছে আপোনালোকৰ 10% এতিয়া what would have been the gain or loss percent if it had been sold for 4370 যদি 4370 টকাত বিক্ৰী কৰিলেহেঁতেন তেতিয়াহ'লে প্ৰফিট পাৰ্চেন্টেজ বা লছ পাৰ্চেন্টেজটো কিমান হ'ল তেন হেতু উলিয়াব লাগিব আমি প্ৰথমতে উলিয়াই লম যোনটো কষ্ট প্ৰাইচটো কিমান হয় মোবাইলটোৰ হেতু আমি উলিয়াই লম হেতু উলিয়াবলৈ হ'লে আপোনালোকৰ ফৰ্মুলাটো আছে যে কষ্ট প্ৰাইচ উলিয়াবলৈ 100 into 5060 মানে 100 into selling price right আৰু তলত আছে 100 যোগ এটো যোগ হ'ব 100 যোগ আপোনাৰ হৈ যাব কিমান 10% প্ৰফিট হৈছিলে সো আমি 10% যোগ কৰিব লাগিব এটা যদি আমি কৰি দিও এটো পাই যাম 110 ওপৰত হৈ যাব আপোনাৰ 50600 এটা এটো কাটিলো আমি এটা এটো যদি কৰা যায় তে পাই যাম 444 6 হৈ গ'ল 6 সেকেন্ড 66 শূন্য দুটা আহি গ'ল ঠিক আছে এতিয়া আপোনালোকৰ হৈ গ'ল এটো 4600 টো কি হ'ল আপোনালোকৰ কষ্ট প্ৰাইচ ঠিক আছে না আমি ইয়াপা উলিয়াব পাইছো কষ্ট প্ৰাইচটো কিমান পালো 4600 কষ্ট প্ৰাইচটো পালো আমি 4600 ঠিক আছে না তাৰপিছত কৈছে কি what would have been the gain or loss percent if it had been sold for 4370 যদি কষ্ট প্ৰাইচটো আপোনালোকৰ 4600 হয় বস্তুৰ দাম যদি 4600 হয় আৰু সেল কৰি দিয়া 4370 তেতিয়া আপোনালোকৰ কি হৈ যাব সেলিং প্ৰাইচটো খৰু হৈ গ'ল মানে আপোনালোকৰ লছ হৈ গ'ল 4370 4600 টকাত কিনিবা 4370 টকাত বিক্ৰী কৰিলে আপোনালোকৰ লছ হৈ যাব 4370 এতিয়া আমাক উলিয়াব কৈছে আপোনাৰ গেইন পাৰ্চেন্টেজ বা লছ পাৰ্চেন্ট ইয়াত যেহেতু লছ হৈছে আমি সো লছ পাৰ্চেন্টেজ উলিয়াব লাগিব লছ পাৰ্চেন্টেজটো কেনেকৈ উলিয়াব লছ পাৰ্চেন্টেজ উলিয়াবলৈ হ'লে আপোনালোকৰ ফৰ্মুলা এটা আছে ফৰ্মুলাটো আপোনালোকে চাই লওক
লছ পাৰ্চেণ্টেজ উলিওৱা ফৰ্মুলা হৈছে লছ ডিভাইডেড বাই কষ্ট প্ৰাইচ ইনটু 100 ৰাইট লছ ডিভাইডেড বাই কষ্ট প্ৰাইচ ইনটু 100 এই ফৰ্মুলাটো যদি আমি ইউজ কৰোঁ তেতিয়াহ'লে আমি কি পাম লছ কিমান হৈছে লছ আপোনালোকৰ 4370 টকাত বিক্ৰী কৰিছে লছ হৈ গৈছে আপোনালোকৰ 230 টকা লছ হৈছে ঠিক আছে নে এতিয়া আপোনালোকৰ কষ্ট প্ৰাইচটো আছে 4600 আৰু মাল্টিপ্লাই কৰিব লাগিব 100 ৰ লগত ঠিক আছে নে এতিয়া যদি আমি এনেদৰে কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 23 2 46 2 10 কৰিলে 2 5 গুণ 10 ঠিক আছে নে ইয়াত লাগি গ'ল 5% আপোনালোকৰ লছ হৈ গ'ল নিশ্চয় বুজি পাইছে আশা কৰিছোঁ যদি বুজি পাবলৈ অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে নোট কৰি লওক আৰু যদি তেতিয়াও বুজি নাপায় তেতিয়া আমাক কমেণ্ট কৰিব আমি বুজাই দিবলৈ চেষ্টা কৰিম লগতে আপোনালোকে আমাক এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে আমাক ইনষ্টাগ্ৰাম আৰু আপোনালোকৰ ফেচবুকত আমাক কুৱেশ্যন প্ৰভাইড কৰিব পাৰিব আমি ইয়াৰ আনসাৰ দিবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টোত এইকেইটা কুৱেশ্যনে আছিলে আমি নেক্সট যোনটো ভিডিঅ' দিম তাত আপোনালোকৰ কেইটামান ইয়াতকৈ হায়াৰ লেভেলৰ আমি কেইটামান কুৱেশ্যন কৰিবলৈ চেষ্টা কৰিম যিকেইটা আপোনালোকৰ যিবিলাক ডাউট আছে প্ৰফিট এণ্ড লছৰ ওপৰত সেইবিলাক আপোনালোকৰ ছল্ভ কৰি দিব আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু জইন বুটামত আপোনালোকৰ যোনটো বেল আইকন আছে বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব আগন্তুক নটিফিকেশ্যনবিলাক পাই থাকিবৰ কাৰণে ধন্যবাদ